প্ৰেম এক নান্দনিক। প্ৰেমে সৃষ্টিও কৰিব পাৰে, ধ্বংসও কৰিব পাৰে। সিদিনা আমি দেখা পাইছিলোঁ সৃজনা আৰু বিবেকৰ এটা সুমধুৰ প্ৰেম কাহিনী। অৰ্থাৎ সৃজনাই নিজৰ পত্নীৰ বাবে অৰ্থাৎ নিজৰ স্বামীৰ বাবে তেওঁ কিমান ধৰণে প্ৰেমত আসক্ত হৈ বলিদান নিজকে দিবলৈ সাজু আছিল। অৰ্থাৎ প্ৰেমে সুমধুৰ বিলাইছিল, অৰ্থাৎ মধুৰ ৰস বিলাইছিল। তাৰ ঠিক বিপৰীতে আজি আপোনালোকৰ মাজত অৱগত কৰিবলৈ লৈছোঁ এটা কাহিনী, যি কাহিনীত অবৈধতাই স্থান পাইছে, যি কাহিনীত অবৈধভাৱে প্ৰেমত আসক্ত হৈ বলি হৈছে মৃত্যু, অৰ্থাৎ অভিশাপত পৰিণত হৈছে। আজি সেই কাহিনী আপোনালোকৰ মাজত মই অৱগত কৰিবলৈ লৈছোঁ। আজি আপোনালোকৰ মাজত অৱগত কৰিবলৈ লৈছোঁ প্ৰিয়ংকা আৰু ভূপেনৰ এক প্ৰেম কাহিনী, যি প্ৰেম কাহিনীৰ মাজত লুকাই আছে অবৈধ প্ৰেম। প্ৰিয়ংকা কোন আছিল আপোনালোকে হয়তো বহুতে এতিয়া গম পাইছে, আৰু ভূপেন কোন আছিল? ভূপেন আছিল এজন বিবাহিত, অৰ্থাৎ ভূপেন এজন বিবাহিত পুৰুষ, যিজনৰ দুটিকৈ সন্তান আছিল। আৰু তাৰ ঠিক বিপৰীতে প্ৰিয়ংকা গগৈ এগৰাকী বিবাহিতা আছিল যদিও পাছৰ মুহূৰ্তত কি হয়, তেওঁৰ স্বামী মৃত্যু হয়। দুটি সন্তানৰ মাক আছিল প্ৰিয়ংকা গগৈ। সেই প্ৰিয়ংকা গগৈ তেওঁ নিজে স্বাৱলম্বী হ'বলৈ, অৰ্থাৎ তেওঁ কিবা এটা নিজে উপাৰ্জন কৰিবলৈ তেওঁ গুৱাহাটীলৈ বুলি আহে। তেওঁ এগৰাকী এটেণ্ডেণ্ট হিচাপে তেওঁ কৰ্মৰত হৈ আছিল। তাৰ ঠিক বিপৰীতে ভূপেন দাস নামৰ যিজন ব্যক্তি, সেই ব্যক্তিজন আছিল এজন কেব চালক। অৰ্থাৎ দুয়োৱে ইজনে সিজনৰ লগত ঘনিষ্ঠতাত আহে প্ৰেমৰ মাজে। অৰ্থাৎ সেইজন আৰু ভূপেন দাস আৰু প্ৰিয়ংকা গগৈ দুয়োগৰাকী প্ৰেমত আবদ্ধ হয়। দুয়োগৰাকী 2 বছৰ ধৰি প্ৰেমত আবদ্ধ হৈ আছিল। ভূপেন দাস নামৰ ব্যক্তিগৰাকী পত্নী আছিল বুলি প্ৰিয়ংকা গগৈ অৱগত নাছিল। 2 বছৰ যেতিয়া তেওঁলোক প্ৰেমত আবদ্ধ হৈ আছিল, ৰিলেশ্যনশ্বিপত আছিল, তাৰ পাছত তেওঁ প্ৰিয়ংকা গগৈয়ে গম পাইছিল যে ভূপেন দাস নামৰ যিজন ব্যক্তি তেওঁ দুটিকৈ সন্তান আৰু এগৰাকী পত্নী আছে। তাৰ পাছত সেই প্ৰিয়ংকা গগৈয়ে তেওঁৰ পৰা আঁতৰি আহিবৰ চেষ্টা কৰিছিল। আচলতে আঁতৰি অহাটো ইমান সহজ নহয় ভূপেন দাস নামৰ ব্যক্তিজনৰ বাবে। কিয়নো কৈছোঁ, 2 বছৰ প্ৰেমত আবদ্ধ হৈ আছিল সেই ভূপেন দাস আৰু প্ৰিয়ংকা গগৈয়ে। আৰু সেই প্ৰিয়ংকা গগৈয়ে লাহে লাহে আঁতৰি আহিবলৈ চেষ্টা কৰাৰ পাছতো ভূপেন দাস নামৰ যিজন ব্যক্তি আঁতৰি আহিব পৰা নাছিল, অৰ্থাৎ আঁতৰি অহা নাছিল। আৰু সেই কথা প্ৰিয়ংকা গগৈয়ে আৰক্ষীক অৱগত কৰিছিল বুলি মই জানিব পাৰিছোঁ। তাৰ পাছত কি হ'ল? প্ৰিয়ংকা গগৈক হত্যা কৰা হ'ল। অৰ্থাৎ ভূপেন দাস নামৰ যিজন ব্যক্তি, সেই ব্যক্তিজনে দিনৰ মাজ বাটত সেই প্ৰিয়ংকা গগৈক চুৰিয়ে তেওঁক ৰেপি দিনৰ মাজ বাটত হত্যা কৰা হ'ল। অৰ্থাৎ ৰেপি হত্যা কৰিলে সেই প্ৰিয়ংকা গগৈ নামৰ সেই মহিলাগৰাকীক হত্যা কৰা হ'ল। প্ৰেমৰ গভীৰতালৈ গৈ সেই এটা হত্যালৈ পৰিণত হ'ল। অৰ্থাৎ প্ৰেম কৰি শেষ পৰিণতি হ'ল হত্যা, অৰ্থাৎ মৃত্যু। সেই ভূপেন দাস নামৰ যিজন ব্যক্তি প্ৰেমত আসক্ত হৈ শেষ পৰিণতিত সেই প্ৰিয়ংকা গগৈক মৃত্যুলৈ ঠেলি দিলে। অৰ্থাৎ প্ৰেমে কি অভিশাপৰ পৰিণতি পালে, অৰ্থাৎ প্ৰেম হত্যাৰ ৰূপ পালে, অৰ্থাৎ প্ৰেমে মৃত্যুৰ ৰূপ পালে। এনে প্ৰেম কৰা উচিত নে? আজি নৱপ্ৰজন্মই সেই প্ৰেমৰ পৰা কি শিকিব? আজি সেই অবৈধভাৱে প্ৰেম কৰাটো কিমান যুক্তিযুক্ততা আছিলে? অৰ্থাৎ এগৰাকী পত্নী থকাৰ পাছতো ভূপেন দাস নামৰ যিজন ব্যক্তি তেওঁ প্ৰেমত আবদ্ধ হোৱাৰ যুক্তি আছিলনে? আৰু সেই তাৰ ঠিক বিপৰীতে প্ৰিয়ংকা গগৈ নামৰ মহিলাগৰাকীয়ে প্ৰেমত আবদ্ধ হোৱা যুক্তিযুক্ততা আছিলনে? আজি অবৈধভাৱে প্ৰেমত আসক্ত হৈ এগৰাকী নাৰীয়ে তেওঁ বলি হ'ল, অৰ্থাৎ তেওঁ মৃত্যুবৰণক সাৱটি ল'লে। আৰু সেই ভূপেন দাস নামৰ ব্যক্তিগৰাকীয়ে সেই পত্নীগৰাকী থকা স্বত্বেও প্ৰেমত আবদ্ধ হৈ নিজকে আচুৰি হত্যা কৰাৰ চেষ্টা কৰিলে। দুয়োৰ মাজত প্ৰেমত আবদ্ধ হ'ব নালাগিছিল বুলি। হয়, প্ৰেমত আবদ্ধ হ'ল, কিন্তু শেষ পৰিণতি যে মৃত্যু হ'ব সেই কথাটো জানো আপোনালোকে সহজে মানি ল'ব পাৰে?
আচলতে অবৈধভাৱে যি কামেই নহওক, অবৈধভাৱে যি কোনো অবৈধভাৱে যিয়েই নহওক, এটা এক বিষাদৰ সৃষ্টি হ'ব পাৰে। প্ৰেম কৰক, প্ৰেম কৰাত কোনো বাধা নাই, কিন্তু সমাজৰ বাবে এই প্ৰেমে এক বিষাদৰ সৃষ্টি কৰে। আজি নৱপ্ৰজন্মক মই সেই কথাই ক'ব বিচাৰোঁ যে প্ৰেম কৰাত কোনো বাধা নাই, কিন্তু অবৈধভাৱে এই প্ৰেমে যাতে এক নতুন ৰেঙনি সৃষ্টি আকৌ নহওক। কিয় কৈছোঁ? সেই প্ৰিয়ংকা গগৈৰ দৰে কোনো এগৰাকী মহিলাই হওক বা কোনো এগৰাকী ছোৱালীয়ে এই প্ৰেমৰ আশ্ৰয় নলওক। প্ৰেম কৰিব লাগে, প্ৰেম মধুৰ হ'ব লাগে, কিন্তু সেই অবৈধ প্ৰেমে কোনো প্ৰকাৰে প্ৰেম বুলি মই ক'ব নিবিচাৰোঁ। কিয় বিচাৰিম? এগৰাকী পত্নী এগৰাকী থকাৰ পাছতো, দুটিকৈ সন্তান থকাৰ পাছতো আকৌ এগৰাকী প্ৰেমত বলি হোৱা ব্যক্তিগৰাকী মই ক'মনে সত্যভাৱে তেওঁ আচলভাৱে প্ৰেম কৰিছিল বুলি মই ক'ব নিবিচাৰোঁ। এই কথাকে মই অৱগত কৰিব বিচাৰোঁ যে সমাজৰ আগত প্ৰেম কৰক, প্ৰেম মধুৰ হওক, আৰু নৱপ্ৰজন্মই সেই অবৈধ প্ৰেমৰ প্ৰতি যে আসক্ত নহওক। আৰু নৱপ্ৰজন্মক এইটোৱে আহ্বান কৰিম যে প্ৰেমৰ গভীৰতালৈ গৈ যিকোনো ধৰণৰ সমস্যাৰ সৃষ্টি নকৰিব, আৰু অবৈধভাৱে কোনো ধৰণৰ কাম কৰিবলৈ চেষ্টাও নকৰিব। আজি সমাজখন বৰ বেলেগ হৈ গৈছে, আৰু সেইবাবে কৈছোঁ সমাজ গঢ়াত কিছু পৰিমাণৰ হ'লেও আপোনালোকে সহায় সহযোগ কৰিব। অবৈধ প্ৰেমে এখন সংসাৰ শেষ কৰি দিব পাৰে। এখন সংসাৰ নহয়, দুখন সংসাৰ অবৈধ প্ৰেমে দুখন সংসাৰ শেষ কৰি দিব পাৰে। এইপিনে শেষ কৰিলে প্ৰিয়ংকা গগৈ ঘৰৰ সংসাৰ, আৰু আনফালে শেষ কৰিলে সেই ভূপেন দাস নামৰ যিজন ব্যক্তি, সেই ব্যক্তিজনৰ সংসাৰ। দুখন সংসাৰ আছিল, এটা সুমধুৰ সংসাৰ আছিল বুলিয়ে মই ক'ব লাগিব। দুটা সংসাৰ থকা পাছতো শেষ পৰিণতি যে দুখন সংসাৰ কেনেদৰে খহি গ'ল, কেনেদৰে ছাই হ'ব ধৰিলে দুখন সংসাৰ, কেনেদৰে ভাগি গ'ল, আৰু শেষ পৰিণতি প্ৰিয়ংকাক কি পালে? তেওঁ নিজক হেৰুৱালে, অৰ্থাৎ প্ৰিয়ংকা নিজে হেৰালে। আৰু ভূপেন দাস নামৰ ব্যক্তিজনো কি হ'ল? ভূপেন দাস নামৰ ব্যক্তিজনো নিজেই আত্মবলিদান দিয়াৰ দৰে হ'ল, অৰ্থাৎ তেওঁ নিজকে মৃত্যুৰ বৰণলৈ ঠেলি দিবলৈ ভয় নকৰা হ'ল। ইয়াৰ পৰা কি আমি গম পালোঁ? আজি সমাজত সেইবিলাক কিয় হ'ব ধৰিছে? আচলতে মই নৱপ্ৰজন্মক এইষাৰে আহ্বান কৰিম, আজি প্ৰজন্মক যিয়ে নহওক লাগিলে, সেই কথাকেইটা মই আপোনালোকৰ আগত কিয় অৱগত কৰিছোঁ, এই দুটা কাহিনী মই আপোনালোকৰ মাজত কিয় আনিছোঁ, সেই দুটা কাহিনীৰ দৰে যাতে ভৱিষ্যতে যাতে সেই প্ৰিয়ংকা আৰু ভূপেন দাসৰ দৰে অবৈধ প্ৰেমে যাতে স্থান নাপায়। কাৰণ অবৈধ প্ৰেম এক বিষাদ। অবৈধ প্ৰেম কৰাৰ কোনো প্ৰেমৰ শক্তি নাথাকে। প্ৰেম সুমধুৰ হ'ব লাগে, প্ৰেম বৈধতা পাব লাগে, অৰ্থাৎ অবৈধভাৱে প্ৰেম এক বিষাদৰ সৃষ্টি। অবৈধ প্ৰেমে কোনো ধৰণৰ স্থান নাপায়। অবৈধ প্ৰেম কৰাটো যুক্তিযুক্ততা নাই। আজি নৱপ্ৰজন্মক এইটোৱে আহ্বান কৰিম যে প্ৰেম সুমধুৰ, প্ৰেমৰ গভীৰতা অতি, সেই তাৰ পাছতো মধুৰতা মধুৰ হৈ থাকিব দিয়ক। প্ৰেম হৈ থাকিব দিয়ক। প্ৰেমে অবৈধভাৱে স্থান নিদিব। লগা বিষয় এনেকুৱা যাতে আকৌ দুবাৰ সৃষ্টি নহওক, এনেকুৱা যাতে আকৌ নহওক, সেই কথাই মই মোৰ ভিডিঅ' চাই থকা সকলোকে মই অৱগত কৰিব বিচাৰোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ যাতে এনেকুৱা পুনৰাবৃত্তি নহওক, এইটোৱে মই আহ্বান জনাওঁ। সমাজত অবৈধ প্ৰেমে যাতে স্থান নাপাওক, সেইটোৱে মই আজি নৱপ্ৰজন্মক মই অৱগত কৰিব বিচাৰোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। যদি মোৰ ভিডিঅ'টো চাই অকণমান হ'লেও যদি আপোনালোকে যদি ভাল পাইছে, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু ইমান দেৰিলৈকে ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। জয় অসম।